প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। মধুপুৰৰ সমস্যাটো জ্বলন্ত সমস্যা। আপোনালোকৰ মিডিয়াত আহিয়ে থাকে প্ৰায় বিভিন্ন এটা দুটা নহয়, ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি এই পঞ্চায়তৰ যি দুৰ্নীতিৰ পৰা এনেকুৱা বহু সমস্যাৰ সন্মুখীন হৈ আছে মধুপুৰবাসী। বিগত কাৰ্যকালত যদিও কিছুমান পোহৰলৈ আহিছে, কিছুমান দবাই ৰখা হৈছে ৰাজনীতিৰ পথাৰত থাকি পেলাই, সেইবোৰ কিন্তু দুৰ্নীতি হৈছে। আপোনাৰ দৃষ্টিত হৈছে পঞ্চায়তৰ দুৰ্নীতি হৈছে, ৰাস্তা ঘাটৰ দুৰ্নীতি হৈছে, তেনেকুৱা এতিয়া বিগত সময়ত আমি তথ্য প্ৰমাণ লৈ আগুৱাই যাম। যুগুত নহয়, এটা দুটা সমস্যা নহয়, তো জ্বলন্ত সমস্যা ভালেকেইটাই আছে। তো গোটেইখিনি সমস্যা লৈ পেলাই আমি আগবাঢ়ি যাম। প্ৰথম পদক্ষেপ দুৰ্নীতি নাথাকিব, কোনো ধৰণৰ দুৰ্নীতি আমি সহ্য নকৰিম। দ্বিতীয়টো কথাটো হ'লকে এই যিবোৰ মানে এই আঁচনিৰ নামেৰে যোৰ দালাল যি আৰম্ভ হৈছে, সেই দালাল ৰাজটো বন্ধ হ'ব। বৰ্তমান দালাল ৰাজ নহয়, সেইটো তাৰ মুখতেই আছে সকলোৰে, দালাল ৰাজটো কি হৈছে। মোৰ নাম উৎপল শৰ্মা, কংগ্ৰেছৰ পৰা।